আজি আমার প্রধানমন্ত্রী আবাস যোজনার অধীনত মানে আমার সিজন গ্রাম সমষ্টির ভাবে ৩৯৫৮গৰাকী মানে হিতাধিকারীর মাজত চেক মানে অনুমোদন মঞ্জুরি যেটো প্রমাণপত্র এই বিতরণ করা হয়। আর মোক বিধায়ক হিসাবে এই অনুষ্ঠানের মুখ্য অতিথি হিসাবে সরকারে মানে আহ্বান জানাইছে। সরকারের আহ্বানের প্রতি সঁহাৰি জনাই মই উপস্থিত থাকিম। আর যাতে এই মানে যেটো গৃহ দুখীয়া রাইজৰ কাৰণে আহিছে তাত সঠিকভাৱে ৰূপায়ণ হয় তার বাবে মই এটা আহ্বান রাখিলোঁ। আপনারা জানে যে সরকার একটা অবিচ্ছিন্ন প্রক্রিয়া মানে কন্টিনিউয়াস প্রসেস। 1985 চনত প্রথমবার রাজীৱ গান্ধী ডাঙৰীয়া দুখীয়া লোকসকলক গৃহ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছিলে। তেতিয়া নাম আছিলে IUI, ইন্দিৰা আৱাস যোজনা। আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে সেই আঁচনিটোৰ নামটো সলাই প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিলে। কিন্তু আৰু এটা ইণ্টাৰেষ্টিং কথা, 2011 চনত তৰুণ গগৈ দেৱৰ নেতৃত্বাধীন চৰকাৰৰ দিনত যিটো ছাৰ্ভে হৈছিল সেই ছাৰ্ভেৰ ভিত্তিত আজিৰ তাৰিখলৈকে আমি ঘৰবিলাক আবণ্টন দি আছোঁ। হয়, পৰৱৰ্তী বিজেপি চৰকাৰৰ দিনত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ছাৰ্ভে কৰিব। তাতো ৰাইজে মুঠতে কথা হ'ল দল মত যিয়ে নহওক কিয় দুখীয়া ৰাইজ বেনিফিট হ'ব লাগে। দুখীয়া ৰাইজ যিসকলৰ পকী ঘৰ নাই তেওঁলোকে পকী ঘৰ পাব লাগে। তাৰে মানে আমি সকলোৰে কাম দল মত যিয়ে নহওক আমি সকলোৱে মিলি তাকে কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। যেনেকৈ প্ৰয়াত ৰাজীৱ গান্ধীৰ পৰা আমাৰ নৰেন্দ্ৰ মোদীলৈকে সকলো প্ৰধানমন্ত্ৰীয়ে এই কাম ফেৰা কৰি আহিছে। আমিও সেই বিভিন্ন সময়ত চৰকাৰে বিভিন্ন ধৰণে যি ৰূপায়ণ কৰি আছে সকলোৱে সহযোগিতা আগবঢ়াই এই কাৰ্যসূচী আগুৱাই ৩৯৫৮ মানে আমাৰ সিজন গ্ৰাম সমষ্টিৰ 23টা গাঁও পঞ্চায়তৰ ৩৯৫৮গৰাকী নতুন মানে ডিলিমিটেড গাঁও পঞ্চায়ত হিসেবে 23টা আর পুরনো হিসাবে ধরলে 25টা গাঁও পঞ্চায়েতের হিতাধিকারীর মধ্যে মানে মানে মঞ্জুরি প্রমাণপত্র বিতরণ করা হয়। আজি আমার প্রধানমন্ত্রী আবাস যোজনার অধীনত মানে আমার সিজন গ্রাম সমষ্টির ভাবে ৩৯৫৮গৰাকী মানে হিতাধিকারীর মাজত চেক মানে অনুমোদন মঞ্জুরি যেটো প্রমাণপত্র এই বিতরণ করা হয়। আর মোক বিধায়ক হিসাবে এই অনুষ্ঠানের মুখ্য অতিথি হিসাবে সরকারে মানে আহ্বান জানাইছে। সরকারের আহ্বানের প্রতি সঁহাৰি জনাই মই উপস্থিত থাকিম। আর যাতে এই মানে যেটো গৃহ দুখীয়া রাইজৰ কাৰণে আহিছে তাত সঠিকভাৱে ৰূপায়ণ হয় তার বাবে মই এটা আহ্বান রাখিলোঁ। আপনারা জানে যে সরকার একটা অবিচ্ছিন্ন প্রক্রিয়া মানে কন্টিনিউয়াস প্রসেস। 1985 চনত প্রথমবার রাজীৱ গান্ধী ডাঙৰীয়া দুখীয়া লোকসকলক গৃহ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছিলে। তেতিয়া নাম আছিলে IUI, ইন্দিৰা আৱাস যোজনা। আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিলে সেই আঁচনিটোৰ নামটো সলাই প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিলে। কিন্তু আৰু এটা ইণ্টাৰেষ্টিং কথা, 2011 চনত তৰুণ গগৈ দেৱৰ নেতৃত্বাধীন চৰকাৰৰ দিনত যিটো ছাৰ্ভে হৈছিল সেই ছাৰ্ভেৰ ভিত্তিত আজিৰ তাৰিখলৈকে আমি ঘৰবিলাক আবণ্টন দি আছোঁ। হয়, পৰৱৰ্তী বিজেপি চৰকাৰৰ দিনত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ছাৰ্ভে কৰিব। তাতো ৰাইজে মুঠতে কথা হ'ল দল মত যিয়ে নহওক কিয় দুখীয়া ৰাইজ বেনিফিট হ'ব লাগে। দুখীয়া ৰাইজ যিসকলৰ পকী ঘৰ নাই তেওঁলোকে পকী ঘৰ পাব লাগে। তাৰে মানে আমি সকলোৰে কাম দল মত যিয়ে নহওক আমি সকলোৱে মিলি তাকে কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। যেনেকৈ প্ৰয়াত ৰাজীৱ গান্ধীৰ পৰা আমাৰ নৰেন্দ্ৰ মোদীলৈকে সকলো প্ৰধানমন্ত্ৰীয়ে এই কাম ফেৰা কৰি আহিছে। আমিও সেই বিভিন্ন সময়ত চৰকাৰে বিভিন্ন ধৰণে যি ৰূপায়ণ কৰি আছে সকলোৱে সহযোগিতা আগবঢ়াই এই কাৰ্যসূচী আগুৱাই ৩৯৫৮ মানে আমাৰ সিজন গ্ৰাম সমষ্টিৰ 23টা গাঁও পঞ্চায়তৰ ৩৯৫৮গৰাকী নতুন মানে ডিলিমিটেড গাঁও পঞ্চায়েত হিসেবে 23টা আর পুরনো হিসাবে ধরলে 25টা গাঁও পঞ্চায়েতের হিতাধিকারীর মধ্যে মানে মানে মঞ্জুরি প্রমাণপত্র বিতরণ করা হয়।